জাতিৰ স্বাভিমান হৰাই আৰু জাতি পেলনীয়া মাছৰ কাৰ্টুনেৰে নিৰ্মাণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু অসম বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰি ডিব্ৰুগড়ত জকাই অঞ্চলৰ আগশাৰীৰ চিত্ৰশিল্পী মৌচুম সোণোৱাললৈ প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট। উল্লেখ্য যে পেলনীয়া মাছৰ কাৰ্টুনেৰে 1 লাখ শৰাই আৰু জাপি নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছিল, যি খবৰে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে চৰ্চিত হৈছিল। ভাৰতৰ ৱেল এডুকেশ্যন আৰু পিচ কাউন্সিল নামৰ এটি অনুষ্ঠানে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিল্লীত এই সন্মান প্ৰদান কৰে চিত্ৰশিল্পীগৰাকীক। আজি চিত্ৰশিল্পীগৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়। ডিব্ৰুগড় বৰবৰুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শতাধিক লোকে ৰেলী কৰি জকাইস্থিত বাসগৃহলৈ আদৰি আনে এই গৰাকী চিত্ৰশিল্পীক। অনুৰাগীৰ বিপুল মৰম আৰু আদৰ লাভ কৰি সন্মানীয় ডক্টৰে সন্মান লাভ কৰাৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে। পিতৃ লোহিত সোণোৱাল আৰু মাতৃ সুমিত্ৰা সোণোৱালৰ কনিষ্ঠ পুত্ৰ মৌচুম সোণোৱালে সৰুৰ পৰাই চিত্ৰকৰ্মৰ সৈতে জড়িত হৈ আহিছে। জোনাক আৰ্ট একাডেমী নামেৰে চিত্ৰকলাৰ এক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত শাখা গঠনেৰে বৰ্তমানলৈকে 10,000তকৈও অধিক ছাত্ৰ ছাত্ৰীক চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সঁচাকৈ মই সুখী হৈছোঁ আৰু ভবা নাছিলোঁ আজি এনেকুৱা এটা আমি সন্মান পাম বুলি কিনে, কিন্তু যিসকল ব্যক্তিয়ে সহায় সহযোগিতা কৰাৰ কাৰণে আজি এইখিনি সফল হ'ব পাৰিছোঁ আৰু নাজানো পৰৱৰ্তী পৰ্যায়ত কিমানখিনি কৰিব পাৰিম। আৰু তেওঁলোকে আমাৰ যিখিনি দায়িত্ব দিছে সেই দায়িত্বৰ কাৰণে সমাজৰ কাৰণে সেৱা হিচাপে কাম কৰিবলৈ এটা সাহস, এটা অনুপ্ৰেৰণা দিছে আৰু যিমানখিনি পাৰোঁ সমাজৰ সেৱা হিচাপে ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিবলৈ আমি চেষ্টা কৰিম। মই মাতৃ হিচাপে খুব আনন্দিত হৈছোঁ আৰু ইয়াত আগলৈ যেন ভালকৈ যেন আৰু কৰি যাওক আৰু নতুন প্ৰজন্মই আগুৱাই নিয়ক। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।